নলবাৰীত লেখিকা সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন। অসম লেখিকা সমাজৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বুধবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে নলবাৰীৰ জাপাৰকুছৰ শনি মন্দিৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ দেৱব্ৰত বৰদলৈ আৰু সৰোজনী বৰ্মন। অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰে উপদেষ্টা অনিমা ডেকা, সভাপতি বিজু দাস, উপ-সভাপতি ৰেণু কুমাৰী পাঠক, কাৰ্যকৰী সভাপতি ৰবি হাজৰিকা, সম্পাদক পাপৰি কলিতা, যুটীয়া সম্পাদক সোনুমা বৈশ্য, সদস্য মাধৱী চৌধুৰী, হিৰণময়ী বৰ্মন, আল্পনা শৰ্মা, বিজুমণি মেধি, ৰঞ্জু বৈশ্য, ইতি মেধি, হিৰণময়ী বৰ্মন, জয়া চৌধুৰী, নিভা বৰুৱা, জ্যোতিকা বৰুৱা, অনুপমা বৰুৱা, প্ৰিয়ংকা বৰ্মন, মিতালী দেৱী আৰু দীপিকা লহকৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আজি 5 জুন গোটেই বিশ্বতে বিশ্ব পৰিৱেশ দিৱস মানে বিশ্বখন সেউজীয়া কৰি ৰখা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা। আৰু বিশ্বখন সেউজীয়া হয় অকল বৃক্ষৰ দ্বাৰাহে। পৃথিৱীত 4 ধৰণৰ জীৱ আছে: উৰণ, গজন, ভ্ৰমণ আৰু বুৰণ। উৰণ হ'ল চৰাই চিৰিকটিবোৰ, গজন হ'ল গছ বিৰিখবোৰ, বুৰণ হ'ল মাছ পুঠি এইবোৰ, আৰু ভ্ৰমণ হ'ল আমি পশু পক্ষী জীৱ জন্তুবিলাকে যি খোজকাঢ়ি ফুৰে এইবোৰ। আৰু আপোনালোকে নিশ্চয় প্ৰত্যেকেই জানে আমাৰ দিনটো আৰম্ভ হয় বৃক্ষৰ দ্বাৰা উৎপাদিত ফচলৰ দ্বাৰা। যেনে আমি ৰাতিপুৱাই যি চাহ খাওঁ, চাহপাতখিনি গাখীৰ খাওঁ, গাখীৰখিনি গৰুৰ পৰা আমি গাখীৰ পাওঁ, কিন্তু গৰুৱে কি খায়? ঘাঁহ খায়। দুপৰীয়া ভাত খাওঁ, ভাতখিনি ক'ৰ পৰা? শস্যৰ পৰা। আজিকালি যদি চিন্থেটিক কাপোৰ ওলাল, আগতে কাপোৰ কানি গছৰ চাহ আমি পাওঁ, ফল পাওঁ, ফল মূল আমি খাওঁ, চব বৃক্ষৰ পৰাই পাওঁ। গতিকে বৃক্ষ অবিহনে আমাৰ জীৱনবোৰ অচল হৈ থাকে। এই উদ্দেশ্য আগত ৰাখিয়ে গোটেই বিশ্বই এই দিৱসটো, এই দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে মানিছে যে অকল চাহৰ কাৰণে নহয়, ফল মূলো ৰুব লাগে। আৰু আমি মন কৰিম আমাৰ অসমখনে এই বৰষুণ পৰাৰে পৰা সেউজীয়া ৰূপ ল'বলৈ ধাৰণ কৰি লওঁ, কঠীয়া পাৰিছে, খেতি হ'ব। আৰু গছৰ ছাঁৰ দৰে শান্তিৰ ঠাই ক'তো নাই। ফেনৰ বতাহে আমাক সেই শান্তিটো দিব নোৱাৰে, গছৰ ছাঁ দিয়ে। আৰু এটা কথা আপোনালোকে জানে নে নাজানে, সূৰ্যৰ তাপত চব বস্তু উত্তপ্ত হয়, কিন্তু গছৰ পাত গৰম নহয়। প্ৰমাণ চাওক, গছৰ পাত কোনোদিনেই গৰম নহয়। সেইকাৰণে গছৰ তলত বহিলে যি কি নহওক, আপোনালোকৰ এই উদ্যোগ দেখি মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ অসম লেখিকা সমাজৰ যি প্ৰয়াস, এই প্ৰয়াসটো ভৱিষ্যতৰ কাৰণে সাফল্যমণ্ডিত হওক। ভৱিষ্যতৰ কাৰণে আপোনালোকে এনেকুৱা কাম কাজত আগবাঢ়ি আহক। অকল লেখা মেলা কৰিলেই নহ'ব, প্ৰাকৃতিক পৰিৱেশ চৌহদবোৰ চাফ চিকুণ কৰাৰ কাৰণে পৰিৱেশ ল'ব লাগিব। আৰু আপোনালোকে নতুন উৎসাহেৰে কাম কৰি যাওক। আপোনালোকৰ শুভেচ্ছা থাকিল, সকলোৱে ভালে থাকক। আৰু এই বৃক্ষৰ কৃপাত আপোনালোকৰ জীৱনবোৰ চিৰ সেউজীয়া হৈ থাকে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক,
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।